আমাৰ বৰপেটা আৰু বাহিৰৰ বহু বাছৰ মালিকে এই বিষয়ে মোক অভিযোগ দিয়ে যে তেওঁলোকে যদি টকা যদি তেওঁলোকে দিয়ে তেতিয়াহ'লে লাইন দিয়ে তেওঁলোকে যাবলৈ শাৰী পাতিব মানে হেৰি দিয়ে যিসকলে অত্যাধিক পইচা নিদিয়ে তেওঁলোকে আল্টিমেট শাৰী পাতিব নোৱাৰে যাৰ কাৰণে বহু বাছৰ মালিকে ইয়াতে আহি পেলাই তেওঁলোকে উপযুক্ত সময়মতে যিটো লাইন পাব লাগে বা সময়মতে যিখন বাছ ষ্টেণ্ড কৰিব লাগে সেইটো সুবিধা নাথাকে। গতিকে সেই বাছ মালিকসকলেও বাহিৰৰ বাছ মালিকসকলে মোক অভিযোগ দিছিলে আৰু যাৰ ফলস্বৰূপে এতিয়া বাছৰ সংখ্যা যদি কমি যায় মোৰ ব্যৱসায়ৰ সংখ্যাটো কমি যাবগৈ। গতিকে অনাহকতে বাছে হওক বা ট্ৰাকৰ পৰা হওক অবৈধভাৱে যিসকলে এতিয়াও বিভিন্ন ধৰণৰ ধন সংগ্ৰহ কাৰ্য কৰি আছে এইটো চাম শ্বৰ্ট অফ এক্সটৰ্চন, এইটো ধন দাবী কৰাৰ বাহিৰে বেলেগ একো নহয়। গতিকে ধন দাবী কৰা আইনৰ অধীনত তেনেকুৱা গোচৰ ৰুজু হ'ব আগন্তুক দিনত। গতিকে অথৰিটি যেনেকুৱাকৈ পৌৰসভাই পাৰ্কিং টেক্স ল'ব পাৰে তাত বাহিৰে বৰপেটা ৰোডত কোনো দল সংগঠন ব্যক্তিয়ে ল'ব নোৱাৰে। মই আপোনালোকৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যে ট্ৰাকতে হওক বা বাছতে হওক বা মিনি ট্ৰাকতে হওক পৌৰসভাক বাদ দি পেলাই কোনোবা যদি চৰকাৰী বিষয়াই বা ব্যক্তি দল সংগঠনে যদি হেৰি কৰে কোনো যাতে তেওঁলোকে যাতে টকা পইচা নিদিয়ে আৰু ইয়াৰ কাৰণে যাতে প্ৰবল প্ৰতিবাদ যাতে কৰে তাৰ কাৰণে মই সংশ্লিষ্টসকলকে মই আহ্বান জনাইছোঁ।